সাংবাদিক নিৰ্মমভাৱে হত্যা কৰা হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবীত বাহিৰ কৰা হয় বৃহৎ প্ৰতিবাদী সমদল। সিদিনা বোকাজানত এগৰাকী অকলশৰীয়া যুৱতীক নিজ ঘৰতে কোনো অচিনাক্ত দুৰ্বৃত্তই ফালি খুচি নিৰ্মমভাৱে হত্যা কৰে। আজি কেইবাদিনো অতিক্ৰম কৰাৰ পিছতো মূল অপৰাধীক কৰায়ত্ব কৰাত বোকাজান আৰক্ষী ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ এই নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে আৰু অঞ্চলবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি সৰব হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। আজি বীৰলাচিত সেনা অসম বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বোকাজানৰ হাতীগড়বাসী ৰাইজৰ সহযোগত মহকুমাধিপতি কাৰ্যালয়লৈকে বাহিৰ কৰে এক বৃহৎ প্ৰতিবাদী সমদল। আজি প্ৰতিবাদকাৰীসকলে বৰষা কাকতিক ন্যায় প্ৰদান কৰক, দোষীক শাস্তি দিয়ক, মহিলা যুৱতীক সুৰক্ষা প্ৰদান কৰক আদি দাবীৰে বিভিন্ন ধৰণৰ শ্লোগানেৰে ৰাজপথ কঁপাই তোলে। আজি স্থানীয় ৰাইজৰ লগতে বীৰলাচিত সেনা অসমৰ তৰফৰ প্ৰায় কেইখনকৈ স্মাৰকপত্ৰ অতিৰিক্ত জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰি ফাঁচী দিবলৈ আহ্বান জনায়। নয়তো আগন্তুক দিনত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। বোকাজানৰ পৰা বিপুল কলি, বোকাজান টিভি। বোকাজানৰ লগতে সমগ্ৰ অসম বিয়পি পৰা এটা বাতৰি, বোকাজানৰ নৃশংস এটা হত্যাকাণ্ড। বৰষা কাকতি নামৰ যুৱতীগৰাকীক অচিনাকি দুৰ্বৃত্তই ঘৰত আহি পিনি হত্যা কৰি গৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি 4 দিন উকলি যোৱাৰ পিছতো বিয়াগোম পুলিচ বিভাগে আজিলৈকে এজনো কৰায়ত্ব কৰিব পৰা নাই। সেইটো দুৰ্ভাগ্যজনক কথা। আমি অতি শীঘ্ৰে আমাৰ দাবী তেওঁলোকৰ সেই হত্যাকাণ্ডৰ লগত যোন জড়িত হৈ আছে সকলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁলোকক ফাঁচী দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ সেইটো দাবী আছে। আজি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো। অতি শীঘ্ৰে এই ওপৰত তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো। আৰু আমাৰ যদি এই দাবী আজি যদি তেওঁলোকে মানি নলয় বা তেওঁলোকৰ যদি আগন্তুক সময়ত যদি আমি তেওঁলোকৰ যদি একো বিহিত ব্যৱস্থা আমাৰ পৰিলক্ষিত নহয়, ভৱিষ্যতৰ দিনত আমি ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু কথা। কাৰণ ছোৱালীজনী আমাৰ গাঁৱৰ ছোৱালী হয়, এজনী মোৰে ছোৱালী হয়। মই এগৰাকী মাতৃ হিচাপে মই অসম চৰকাৰলৈ এটা আপোনালোকৰ চেনেলৰ জৰিয়তে মই আহ্বান কৰিব বিচাৰো। কাৰণ এটা বস্তু আমি বুজি পোৱা নাই, নাৰীসকলে কিয় আজি সুৰক্ষিত হোৱা নাই। যিজনী নাৰী আজি নৃশংসভাৱে বৰষা কাকতিক হত্যা কৰিলে, আজি 1 ঘণ্টা উকলি গ'ল, কিন্তু এজনো দোষী আজি কৰায়ত্ব কৰিব পৰা নাই। গতিকে ইমান লেহেমীয়া গতিত কিয় হৈছে, আমি এইটো আমাৰ অঞ্চলটোৰ ৰাইজে আমি জানিব বিচাৰো। আৰু আমি এতিয়া বৰ্তমান সময়ত আমাৰ গাঁওবাসী ভয়ত শংকিত হৈছো। কাৰণ আমাৰ জীয়াৰী বোৱাৰী আমি নিজেও আজি বাহিৰলৈ ওলাবলৈ আমি ভয় খাইছো। কাৰণ ইমান নৃশংস হত্যাকাণ্ড এটা আমাৰ ইমান ঘন চুবুৰীয়া আমাৰ গাঁওখনত হৈ গ'ল। এইটো আজি আমি আমাৰ ইমান ওচৰতে আমাৰ পুলিচ প্ৰশাসন আছে, তথাপিতো 1 ঘণ্টা উকলি গ'ল, এতিয়ালৈকে আমি দেখা নাই যে কোনোবা দোষীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ আমাক সোনকালে লাগে আৰু ফাঁচী যিসকলে এই কাণ্ডটোত আছে সেইসকলক ফাঁচী দিব লাগে আৰু দোষীক উপযুক্ত শাস্তি দিব লাগে। আমি এইখিনি আহ্বান কৰিম। আৰু আমি গাঁওবাসী হিচাপে আমি কম, আমি মাতৃ সমাজ, আমি এজনী মাতৃ, আমি সন্তান জন্ম দিছো। আৰু সেই সমাজৰ আমি জন্ম দিয়া আমাৰ যিসকল পুৰুষ, সেইসকলে উচ্ছৃংখল হৈ গৈছে আৰু সেইখিনি অনতিপলমে বন্ধ কৰিব লাগে আৰু আমাৰ নাৰীসকলক সুৰক্ষা দিব লাগে। অসম চৰকাৰলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান কৰিম।